এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সংবাদ চলন্তিকা। নমস্কাৰ শ্ৰোতাসকল, সংবাদ চলন্তিকাৰ আজিৰ বিশেষ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছো ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কৰিছে মানস প্ৰতিম শৰ্মাই। ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, আপোনাক আকাশবাণীৰ বিশেষ সংবাদ চলন্তিকা অনুষ্ঠানলৈ আদৰণি জনালোঁ। নমস্কাৰ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া ইউৰোপৰ বিশেষকৈ ইউকেত যিটো কৰোনাৰ নতুন ষ্ট্ৰেইন পোৱা বুলি তথ্য প্ৰচাৰ হৈছে, ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমত কি ধৰণৰ সাৱধানতা গ্ৰহণ কৰা হৈছে এই বিষয়ে জনাব নেকি? প্ৰথমে আমি অলপ দিন আগতে ডিচেম্বৰ 20 তাৰিখৰ ওচৰতে আমি গম পাইছো কি ইউনাইটেড কিংডম বা ব্ৰিটেনত এতিয়া নতুনকৈ এটা ষ্ট্ৰেইন which is showing some variation from the original COVID virus, that is corona virus, এতিয়া গম পাইছে বুলি আমিও ইনফৰমেশ্যন পাইছো। লগতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইমিডিয়েটলি টুক ষ্টেপছ, মানে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়াৰ্ছ বনাইছে কি যদি এনেকৈ ইউনাইটেড কিংডমৰ পৰা কোনোবা পেছেঞ্জাৰ্ছ ভাৰতবৰ্ষত ঘূৰি আহিছে, তেওঁ বেলেগ বেলেগ ষ্টেটত গৈছে, তেওঁৰ কেনেকৈ আমি ফলো আপ কৰিব লাগে তাৰ ওপৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়াৰ দিছে। আমি অসমত এনেকৈ লাষ্ট এক মাহত নৱেম্বৰ 25 তাৰিখৰ পৰা অসমত কিমান মানুহে ঘূৰি আহিছে তাৰ ওপৰত আমি ইনফৰমেশ্যন পাইছো। এই ইনফৰমেশ্যন পোৱাৰ লগে লগে আমি তেওঁৰ ফলো আপ কৰিছো কি কেনেকৈ আহিছে, কোন দিনত আহিছে, তেওঁৰ টেষ্টিং কৰিছে নে, টেষ্টিং কৰাৰ পিছত তেওঁৰ কোভিড পজিটিভ ষ্টেটাছ আছে কি কোভিড নেগেটিভ ষ্টেটাছ আছে, তেওঁ আইচলেশ্যনত আছে কি নাই আজিৰ দিনত, এই গোটেইখিনি বস্তু ফলো আপ কৰিবৰ কাৰণে আমি বিভিন্ন ডিষ্ট্ৰিক্টত ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিছো। জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ এণ্ড অলছো ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেন্স অফিচাৰৰ আমি ইনফৰমেশ্যন দিছো। লগতে আমি ডেপুটি কমিশ্যনাৰ সকলৰো আমি ইনফৰমেশ্যন শ্বেয়াৰ কৰিছো কি তেওঁৰ ডিষ্ট্ৰিক্টত এনেকৈ কোন কোন মানুহে ঘূৰি আহিছে। এনেকৈ ফলো আপ কৰাৰ টাইমত আমি অসমৰ এটা দুইটা জেগাৰ পৰা, কামৰূপ মেট্ৰৰ পৰা বা যোৰহাটৰ পৰা এটা দুইটা কেছ আমি কোভিড পজিটিভ আছে বুলি আমি ইনফৰমেশ্যন পাইছো। এতিয়া আমি এটা বস্তু মনত ৰাখিব লাগে কি কোভিড পজিটিভ আগতো ইয়াতে হৈছিলে ভাৰতবৰ্ষত। আপুনি জানে কি ইমান মানুহৰ কোভিড পজিটিভ হৈছে। এতিয়া আমাৰ মেইন চেলেঞ্জ এই কোভিড পজিটিভ মানুহ নতুনকৈ যি আমি ইনফৰমেশ্যন পাইছো কি ইউকে ৰিটাৰ্ণী আছে আৰু কোভিড পজিটিভ আছে, তেওঁৰ কোভিড পজিটিভ ষ্ট্ৰেইন মানে কোনটো কৰোনা ভাইৰাছৰ ষ্ট্ৰেইন আছে এই চেক কৰিবৰ কাৰণে এটা জিনোমিক ষ্টাডি কৰিব লাগে। তাৰ কাৰণে এনেকৈ পজিটিভ পোৱা মানুহৰ চেম্পল আমি নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি NIV পুনেতে পঠাই তাতে আমি চেক কৰিব পাৰিম কি কোনটো ভাইৰাছৰ জিনোমিক সিকুৱেন্স আছে বুলি। তাৰ কাৰণে from Assam also we have collected some of the samples আৰু আমি NIV পুনেতে পঠাইছো। যেতিয়া তাৰ পৰা ৰিজাল্ট আমি পাই যাম তাৰ ওপৰত ডিপেণ্ড কৰি আমি বাকি ষ্টেপছ ল'ম। লগতে we are taking all necessary steps কি যি মানুহে UK ৰিটাৰ্ণী আছে তেওঁ ভালকৈ তেওঁৰ আইচলেশ্যন কণ্টিনিউ কৰে আৰু ইয়াতে ইনফেক্টিভিটি অলপমান বেছি হ'ব পাৰে। তাৰ কাৰণে we are ensuring that their family members are also continuously under monitoring and under strict quarantine. আৰু দ্বিতীয়তে ভাৰত চৰকাৰৰ পৰা বিশেষকৈ স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা কি ধৰণৰ নিৰ্দেশনা আছে, যদিহে কিবা কাৰণত এই ষ্ট্ৰেইন ৰোগী অসমতো পোৱা যায় তেতিয়াহ'লে তেওঁলোকৰ চিকিৎসা বিধান কি হ'ব? ইয়াতে এই নতুন কোভিড ষ্ট্ৰেইনৰ ক্লিনিকেল ইম্পেক্ট যদি আমি চাম, it is absolutely similar to existing COVID virus. মানে তাতে ক্লিনিকেল চিমটম বা সাইনত বেছিকৈ আছে বুলি কোনো ষ্টাডি এতিয়ালৈ বা কোনো ইনফৰমেশ্যন এতিয়ালৈ জেনাৰেলি পোৱা নাই। দ্য চিমটমেটলজি ইজ সেম, তেওঁৰ ডিজিজ কণ্ডিশ্যনো অলমষ্ট চিমিলাৰে আছে, কিন্তু ইনফেক্টিভিটি অলপমান বেছি বুলি কৈ আছে। তাৰ মানে এক মানুহৰ পৰা বেলেগ মানুহে পোৱাৰ চান্সেছ বেছি। তাৰ কাৰণে we have to be extremely strict with isolation. Otherwise ট্ৰিটমেণ্টৰ ওপৰত যদি আমি চাম, নৰ্মেলি আমি ইয়াতে এতিয়া কোভিডৰ মেনেজমেণ্টৰ কাৰণে বিভিন্ন ট্ৰিটমেণ্ট আমি লৈ আছো, whether it is অক্সিজেন ছাপোৰ্ট, ভিটামিন C, ভিটামিন D, জিংক ছাপোৰ্ট, সাবসিকুৱেণ্টলি যদি লাগে তো আমি ষ্টেৰইড দিব পাৰিম, যদি লাগে আমি ৰেমডেচিভিৰ বা এনেকৈ যি মেডিচিন দিব লাগে এই দিব পাৰিম। চ' all these things are available. In addition to that, আমি এটা বস্তু মনত ৰাখিব লাগে কি the current studies all over the world shows that এনেকৈ যি নতুন ষ্ট্ৰেইন আহিছে এই ষ্ট্ৰেইনৰ ইনফেক্টিভিটি ইজ স্লাইটলি মোৰ among the younger generation, মানে অলপমান য়ং মানুহৰ মাজতো ভাল মানে লাৰ্জাৰ নাম্বাৰ অফ স্প্ৰেড আছে বুলি এটা ষ্টাডি আছে। চ' we have to be careful about that. And lastly, the point is নিজৰ protection is always the best way কি আমি নিজে ফিজিক্যাল হাইজিন, হ্যান্ড স্যানিটাইজেশন
এণ্ড absolutely social distancing যদি আমি মেইনটেইন কৰিব পাৰিম তেতিয়া এই নতুন ষ্ট্ৰেইনৰ পৰাও আমি নিজে প্ৰটেক্ট কৰিব পাৰিম বুলি আমাৰ আশা। আৰু দ্বিতীয়তে এতিয়া ধৰক ভেকচিনেশ্যনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে, অসমতো 2খন জিলাত ড্ৰাই ৰান হ'ব, এই বিষয়ে আমাক অকণমান বিস্তৃতভাৱে জনাব নেকি? যেনেকৈ the whole world, if we see United States, UK, Russia, so many countries have started vaccination. Bharat bharkot ami anadi vidut dinot amar eta vaccination drive arambho hobo pare. Ei vaccination korar time of naturally there will be challenges. Ei challenges kene koi hobo ami kene tharane ei resolve koribo parim. Ei janibor karone eta mock drill, এটা ড্রাই রান বুলি আমি কৈ আছো, এটা মক ড্রিল এই ভ্যাকসিনেশনৰ ওপৰতে ভাৰত বৰ্ষৰ 4টা ষ্টেটত গভৰ্ণমেণ্টে এতিয়া প্লান কৰিছে, পাঞ্জাব, আসাম, আন্ধ্ৰ প্ৰদেশ এণ্ড গুজৰাট। যদি আমি চাম নৰ্থ ইণ্ডিয়া, ইষ্ট ইণ্ডিয়া, সাউথ ইণ্ডিয়া এণ্ড ৱেষ্ট ইণ্ডিয়া বুলি আমি ক'ব পাৰিম। এই 4টা জাগাতে দুইটা ডিষ্ট্ৰিক্ট সিলেক্ট কৰি তাতে এটা মেডিকেল কলেজ, এটা ডিষ্ট্ৰিক্ট হস্পিটেল, এটা পিএইচসি, এটা সিএইচসি, এটা বা দুইটা প্ৰাইভেট হস্পিটেল, আৰ্বান চেণ্টাৰ্ছ এণ্ড rural outreach centers এনেকৈ বিভিন্ন ইনষ্টিটিউশনত আমি ভ্যাকসিনেশন কৰাৰ টাইমত কি ধৰণে চ্যালেঞ্জেস আহিব পাৰে তাৰ কাৰণে 28 ডিসেম্বৰ এণ্ড 29 ডিসেম্বৰত দুইটা দিন ড্ৰাই ৰান কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি আদেশ পাইছো। তার মতে আমি ডিস্ট্রিক্টর ডেপুটি কমিশনার, ডিস্ট্রিক্টর জয়েন্ট ডাইরেক্টর অফ হেলথ সার্ভিসেস, ডিস্ট্রিক্ট ইমিউনাইজেশন অফিসার, বিভিন্ন ভ্যাকসিনেটার্স এণ্ড এতিয়া আমি হেলথ কেয়ার ওয়ার্কার্সৰ মাজতে আমি এই ড্ৰাই ৰান কৰি আছো। আমি পাব্লিকৰ মাজৰ পৰা মানুহৰ মাতা নাই এই কাৰণে, বাট উইথিন দ্য হেলথ কেয়াৰ ওয়ার্কার্স আমি এটা ড্ৰাই ৰান কৰি চাবৰ কাৰণে অ্যাৰেঞ্জমেন্ট এতিয়া কৰি আছো। the clear instructions regarding the program আমি এই কেনেকৈ কৰিম, কেনেকৈ বেনিফিচিয়াৰী সিলেক্ট কৰিম, বেনিফিচিয়াৰীৰ নাম কেনেকৈ আমি কৰেসপন্ডিং সফটওয়্যাৰত এন্ট্ৰি কৰিম, তাৰ ওপৰতে আমাৰ ট্ৰেইনিং চলি আছে। এণ্ড লগতে আমি এই সঁচাকৈ কৰি তোৱাৰ টাইমত উই উইল নো কি ক'ত আমাৰ প্ৰব্লেমছ হ'ব পাৰে, challenges আহিব পাৰে, that we will definitely learn during the process. আৰু যেতিয়া ইয়াত প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হ'ব, ভেকচিনেশ্যন দিয়া হ'ব ভাৰতবৰ্ষত, ধৰক অসমত প্ৰথম অৱস্থাত কোন কোন ব্যক্তিয়ে ভেকচিনেশ্যন পাব আৰু ইয়াত ধৰক যদি আনুমানিক কোন সময়ত ইয়াত ভেকচিনেশ্যনৰ ব্যৱস্থা আৰম্ভ হ'ব লাগে বুলি আপুনি ভাবে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডেন্স মতে প্ৰথমে ভাৰতবৰ্ষত গোটেইখিনি ভাৰতবৰ্ষৰ প্ৰথমে এক্সিষ্টিং হেল্থ কেয়াৰ ৱাৰ্কাৰ মানে যি মানুহে হেল্থৰ সাৰ্ভিস দি আছে, starting from doctors, nurses, pharmacists, lab technicians, and also peripheral workers including ASHA, Anganwadi workers, ASHA supervisors. এনে ধৰণে হেল্থৰ ৰিলেটেড মানুহৰ আমি প্ৰথম অৱস্থা হতে ভ্যাকসিনেশন কৰিবৰ কাৰণে চেষ্টা কৰি আছো। হেল্থ কেয়াৰ ওয়ার্কার্স বুলি আমি ক'ব পাৰিম। ইমিডিয়েটলি নেক্সট ইজ ফ্ৰণ্ট লাইন ওয়ার্কার্স মানে যি মানুহে ডাইৰেক্টলি সার্ভিস হেল্থৰ সার্ভিস দিয়া নাই কিন্তু পাব্লিক ইন্টারাকশনত থাকে ডিউরিং কোভিড পিরিয়ড, during vaccination period and all. Example, police বা armed forces বা security মানুহ, লগতে এনেকৈ কাম কৰা district administration বা government officers, schools, এনেকৈ যি মানুহ আছে, they cover the second layer, that is front line workers. তাৰ পিছত যিমান মানুহে 50 ইয়াৰ্ছৰ ওপৰত মানে 50 বছৰৰ ওপৰত হোৱা মানুহৰ ভ্যাকসিনেশনৰ কথা আছে। এণ্ড অলসো যি মানুহে 50 বছৰৰ তলত আছে, ভিতৰতে আছে কিন্তু they are having some comorbidities মানে লগতে তেওঁৰ বেলেগ কোনোবা বিমাৰী আছে, তাৰ কাৰণে তেওঁৰ vulnerability অলপমান বেছি, যেনেকৈ ডায়াবেটিছ আছে, কোনোবা মানুহৰ কাৰ্ডিয়াক ডিজিজ আছে, কোনোবা মানুহৰ ৰিনাল ডিজিজ আছে, কিডনিৰ প্ৰব্লেম আছে, এনেকৈ মানুহৰো ভালকৈ ভ্যাকসিনেশন কৰি আমি বচাব পাৰিম বুলি মনত ৰাখি these two categories above 50 and below 50 with comorbidities are planned for vaccination. কিন্তু এতিয়ালৈ আমি ক্লিয়াৰলি এই ক'ব নোৱাৰো কি কোন দিনৰ পৰা আমি অৰিজিনালি ভ্যাকসিনেশন আৰম্ভ কৰিব পাৰিম। এই বস্তু এতিয়ালৈ আমাৰ ক্লাৰিটি বা ক্লিয়াৰ ইনষ্ট্ৰাকশনছ এতিয়ালৈ আমিও পোৱা নাই। আন এক প্ৰশ্ন উত্থাপন হয় যে যেতিয়া ভেকচিনেশ্যন আৰম্ভ হ'ব, ধৰক আজি যদিও সময় থিৰাং হোৱা নাই, সোনকালে আমি নিশ্চয় এই বিষয়ে এটা স্পষ্ট তথ্য লাভ কৰিম। যেতিয়া ভেকচিনেশ্যন আৰম্ভ হ'ব, অসমৰ কি প্ৰতিগৰাকী ব্যক্তিকে ভেকচিনেশ্যনৰ প্ৰয়োজন হ'ব, এই বিষয়খিনি অকণমান স্পষ্টতা যদি আপুনি দাঙি ধৰে। আমি যি দিনৰ পৰা ভ্যাকসিনেশন আৰম্ভ কৰিম, ইয়াতে আমি 2-3 পইণ্ট মনত ৰাখিব লাগে কি এই ভ্যাকসিনেশন ড্ৰাইভত বিভিন্ন পইণ্টছৰ ইম্পৰ্টেন্স আছে। কিমান ভ্যাকসিন আমি পাম, এটা টাইমত আমি কিমান মানুহৰ ভ্যাকসিন দিব পাৰিম,
এটা মানুহৰ এটা ড'ছে দিব লাগে, 2টা ড'জ দিব লাগে, 3টা ড'জ দিব লাগে, তাৰ ওপৰতো ষ্টাডি চলি আছে। এতিয়ালৈ আমাৰ যিমান ইনফৰমেশ্যন আছে, এটা মানুহৰ মিনিমাম 2 ড'জ এটলিষ্ট 28 ডেজ গ্যাপ ৰাখি 2টা ড'জৰ দৰকাৰ আছে মিনিমাম। তো এই যদি আমি মনত ৰাখি চাম, তাৰ মানে এটা বেনিফিচিয়াৰী 2টা ড'জ পাব লাগে। এই কেনেকৈ আমি দিব পাৰিম, ইমান দিবৰ কাৰণে ভ্যাকচিন আমি কিমান পাম, কেতিয়া পাম, তাৰ গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি থাকিব আমাৰ অসমত আৰু ন্যাচাৰালি ভাৰতবৰ্ষৰ ভ্যাকচিনেশ্যনৰ অৱস্থা। কিন্তু আমি এটা বস্তু ক্লিয়াৰলি ক'ব পাৰিম, স্পষ্টৰূপে ক'ব পাৰিম কি এই ভ্যাকচিনেশ্যন হোৱাৰ টাইমত একেলগে সকলো মানুহৰ ভ্যাকচিনেশ্যন হ'ব বুলি নহয়। ইট উইল বি সিস্টেমেটিক এণ্ড ফেজ ৱাইজ। মানে প্ৰথম ফেজত আমি হেল্থ কেয়াৰ ৱাৰ্কাৰ্ছ, ছেকেণ্ড ফ্ৰণ্টলাইন ৱাৰ্কাৰ্ছ, তাৰপিছত 50 ইয়াৰ্ছৰ ওপৰত থকা মানুহ, তাৰপিছত বা তেওঁৰ লগতে 50 ইয়াৰ্ছৰ লেছ মানুহ মানে 50 বছৰৰ ভিতৰতে থকা মানুহ কিন্তু কমৰবিটিজ। তো এইবিলাক প্লান কৰিয়ে ভ্যাকচিনেশ্যন হ'ব। লগতে কোন ডিষ্ট্ৰিক্টত আমি একেলগে আৰম্ভ কৰিব পাৰিম, কোন ডিষ্ট্ৰিক্টত অলপ পিছত কৰিব পাৰিম, এনেকৈ প্ৰব্লেমো আহিব পাৰে। চ' লট অফ দ্য থিংছ উইল ডিপেণ্ড আপন কিমান ভ্যাকচিন আমি পাই আছো আৰু কেতিয়াৰ পৰা পাই আছো। আৰু ধৰক এতিয়া শেহতীয়াকৈ অসমত COVID-19 ৰোগীৰ সংখ্যা হ্ৰাস পাইছে, এয়া ভাল খবৰ। কিন্তু আমি জানিব বিচাৰিছোঁ ইয়াৰ কাৰণটো কি? ধৰক আমাৰ হাৰ্ড ইমিউনিটি আহিছে মানে মেডিকেল ফালৰ পৰা, নে টেষ্টৰ সংখ্যা কম হোৱাৰ কাৰণে ৰোগীৰ সংখ্যাও কম হৈছে, এই বিষয়ে আপুনি কি ক'ব? দিছ ইজ এটা চাইডৰ পৰা যদি আমি চাম, ইট ইজ এ ভেৰি হাৰ্টনিং নিউজ, এটা ভাল খবৰ কি অসমত আজিৰ দিনত ডেইলি অহা মানুহৰ নম্বৰ মানে ডেইলি কোভিড পজিটিভ হোৱা মানুহৰ নম্বৰ 100ৰো তলতে আছে। কিন্তু আমি কোনো ধৰণে টেষ্টিঙৰ নম্বৰ কম কৰা নাই। অন এন এভাৰেজ উই আৰ ডুইং এবাউট 20,000 প্লাছ ৰেপিড এণ্টিজেন টেষ্ট এণ্ড RT-PCR টেষ্ট। তো তাৰ কাৰণে আমাৰ টেষ্টিং ইয়াতে কম হৈছে বুলি আমি ক'ব নোৱাৰিম। তাৰ পিছতো আমি পাইছো কি ইয়াতে কোভিড পজিটিভ হোৱা মানুহৰ নম্বৰ কমে আছে। লগতে আমি এই বস্তু চাইছো কি আমাৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা টেষ্টৰ নম্বৰ আৰু পজিটিভ মানুহৰ নম্বৰ যদি আমি চাম, অলমোষ্ট সিমিলাৰ পাৰ্চেণ্টেজে আমি RT-PCR কৰাৰ পিছতো পজিটিভ পাই আছো। তাৰ মানে এতিয়া অসমত পজিটিভিটি 1%ৰো তলতে আছে। নাও দ্য ফাৰ্ষ্ট পাৰ্ট অফ ইউৰ কুৱেশ্যন, মানে আপুনি সুধিছিলে কি আমাৰ ইয়াতে কি কাৰণে ইমানটো কম ইনফেকশ্যন হৈছে বুলি। তাতে আমি মাল্টিপল পইণ্টছ ক'ব পাৰিম, মাল্টিপল থিয়ৰিজ আছে কি এটা পইণ্ট কি অসমত মানুহে ভালকৈ তেওঁৰ নিজৰ প্ৰটেকশ্যনৰ কাৰণে তেওঁৰ হেণ্ড চেনিটাইজেশ্যনে হওক বা ফিজিকেল ডিষ্টেঞ্চিঙে হওক বা মাস্কে হওক, এই গোটেইখিনি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ তেওঁ নিজে ফলো আপ কৰিছে, নিজে আডপ্ট কৰিছে। দ্যাট কুড বি ওৱান মেজৰ পইণ্ট। এই বিভিন্ন জেগাতে মানুহে নিজে ষ্টেপ লৈছে। ছেকেণ্ড, আমাৰ যিমান মেজৰ পইণ্টছত ইনফেকশ্যন হৈছিলে, ছাপ'জ কামৰূপ মেট্ৰ' বা যোৰহাট বা ডিব্ৰুগড় বা শিলচৰ বা এনেকৈ আৰ্বান এৰিয়াছ যিকোনো আছে, তাতে আমাৰ যিমান ইনফেকশ্যন হৈছে তাতে ইমিডিয়েটলি অলপমান ভাল কন্ট্ৰলিং এক্টিভিটিজ হৈছিলে। কণ্টেক্ট ট্ৰেচিঙে হওক বা মানুহৰ আইচলেশ্যনে হওক বা ইমিডিয়েট ট্ৰিটমেণ্টে হওক, এনেকৈ ষ্টেপ লোৱা হৈছিলে। লগতে ফৰ্চুনেটলি অসমৰ ভিতৰতে যদি আমি চাম, ৰুৰাল এৰিয়াতে আমি ইমান স্প্ৰেড হৈছে বুলি পোৱা নাই। মষ্ট অফ দ্য ৰুৰাল এৰিয়াজ অফ আছাম have been practically untouched. হ'ব পাৰে কি ৰুৰাল এৰিয়াত এটা মানুহ আৰ্বান এৰিয়াতে বা বেলেগ মেজৰ এটা ইনফেকশ্যন পইণ্টত গৈছিলে বা কাম কৰিছিলে, এনেকৈ হ'ব পাৰে। তেতিয়াও জেনেৰেলি আমাৰ ৰুৰাল এৰিয়াতে ইমান ডাঙৰ স্প্ৰেড হোৱা নাই। তেতিয়াও আমি এই ক'ব নোৱাৰিম কি অসমত যিমান কোভিড হৈছে গোটেইখিনিয়ে শেষ হৈছে বুলি আমি ক'ব নোৱাৰিম। ডেইলি আমি 100 মানুহ যদি পজিটিভ হৈ আছে, এই মানুহে কোনোবা বেলেগ পেচেণ্টৰ পৰাই কোভিড পজিটিভিটি পায়, বিকজ দিছ ইজ স্প্ৰেডিং ফ্ৰম হিউমেন বিং টু হিউমেন বিং। তাৰ মানে আমি এই মনত ৰাখিব লাগে কি এতিয়া আমাৰ যি মানুহে পজিটিভ আহিছে, তেওঁ বেলেগ এটা কোভিড পজিটিভ পেচেণ্টৰ পৰাই পাইছে। আমি এনেকৈ যি মানুহৰ পৰা তেওঁ কোভিড পাইছে, এই লিংক আইডেণ্টিফাই কৰিব পাৰিছো নে? That is the most critical question. Therefore, আজিৰ দিনতো আমাৰ কোভিড পজিটিভ পেচেণ্টৰ কণ্টেক্ট ট্ৰেচিং ইজ এ ভেৰি ভেৰি ক্ৰিটিকেল আইটেম। চ' উই আৰ ট্ৰাইং আৱাৰ বেষ্ট কি আমি এটা মানুহৰ কণ্টেক্ট তেওঁ ক'ৰ পৰা পাব পাৰে আৰু তেওঁৰ পৰা কোন মানুহে আৰু নতুনকৈ পাব পাৰে, তাৰ ওপৰত উই আৰ গিভিং আৱাৰ বেষ্ট ইণ্টাৰেষ্ট এণ্ড ফ'কাছ। আৰু অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েও অসমৰ কোভিড মেনেজমেণ্টক খুব উচ্চ প্ৰশংসা কৰিছে যে অসমত আপোনালোকে স্বাস্থ্য বিভাগে যিদৰে গোটেই প্ৰক্ৰিয়াটো চলাই নিছে তাৰ বাবে তেখেতে প্ৰশংসা কৰিছে। ডক্টৰ লক্ষ্মণ ডাঙৰীয়া, আপুনি আমাক সময় দিলে, পুনৰ আপোনাক ধন্যবাদ জনাই। সংবাদ চলন্তিকা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু